যদি আপোনালোকে বি এড কৰিম বুলি ভাবি আছে তেতিয়াহ'লে বড়োলেণ্ড ইউনিভাৰ্চিটি বি এডৰ এডমিশ্যন আৰম্ভ হৈছে। তেতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি চেনেলটো নতুন পেজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি লওক। ইয়াৰ ডেট আৰম্ভ হৈছে 18 জুনৰ পৰা 10 জুলাইলৈকে। হয়, ইয়াত কিছু টাইম দিছে। গুৱাহাটী ইউনিভাৰ্চিটিৰ নিচিনা 10-12 দিন দিয়া নাই। ইয়াত বড়োলেণ্ড ইউনিভাৰ্চিটিত আপোনালোকৰ 18 জুনৰ পৰা 10 জুলাইলৈকে সময় দিছে। প্ৰায় 22 দিনতকৈ ওপৰ সময় দিছে। ইয়াৰ পিছতে আহি গ'ল এইটো একেই দুবছৰীয়া কৰ্চেছ ছেমিষ্টাৰ চিষ্টেমে হ'ব এইটো ইয়াৰ নিচিনাকেই। আৰু ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি? কাৰণ বহুতে সুধি থাকে যে মই বি এড মোৰ ইমান পাৰ্চেণ্টেজ মই বি এড কৰিব পাৰিম নে, ইমান পাৰ্চেণ্টেজ কৰিব পাৰিম নে? তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। চাওক, যদি আপোনালোকে বি এ পাছ কৰিছে তেতিয়াহ'লে মিনিমাম 50% মাৰ্কছ লাগিব। আৰু যদি আপোনালোকে পি জি কৰিছে তেতিয়াহ'লে মিনিমাম 55% লাগিব। আৰু ইয়াৰ পিছত যদি আপোনালোকে এছ টি বা এছ চি কেণ্ডিডেট হয় তেতিয়াহ'লে 5% মাৰ্কছ কম হ'লেও চলিব। ইয়াত আহি গ'ল আপোনালোকৰ 100টা মাৰ্কৰ পৰীক্ষা হ'ব, মানে MCQ। আৰু তাত আপোনালোকৰ 100 মাৰ্কৰ পৰীক্ষাৰ ভিতৰত মিনিমাম 60% উঠাব লাগিব ৰিটেন টেষ্টত, আৰু 40% ৱেইটেজ আণ্ডাৰ গ্ৰেজুৱেট লেভেল CGPA। ফাইনেল চিলেকশ্যন ইজ পিয়ৰলি মেৰিট বেছ। ফাইনেল চিলেকশ্যনটো আপোনালোকৰ টোটেলি মেৰিট বেছ হ'ব। ইয়াৰ পিছত আপোনালোকে যোনটো ৰিজাৰ্ভেশ্যন লিখা আছে যোনটো শ্বেডিউল কাষ্টৰ কাৰণে, মানে SC কাৰণে 7%, ST প্লেইনছৰ কাৰণে 10%, SC হিলছৰ কাৰণে 5%, আৰু OBC MOBC NCL লাগিব মেইনলি, তাৰ কাৰণে 27%, আৰু পাৰ্চন উইথ ডিচেবিলিটি বিকলাংগৰ কাৰণে 3%, আৰু ইকনমিকেলি উইকাৰ ছেকশ্যন মানে EWSৰ কাৰণে 10% দিয়া আছে। কিন্তু ইয়াত দিয়া আছে যে EWS 10% ৰিজাৰ্ভেশ্যন ইজ কেলকুলেট আউট অফ টোটেল ৰিজাৰ্ভেশ্যন চিটছ। আৰু OBC MOBC কেণ্ডিডেট মাষ্ট বি ছাবমিট এ নন ক্ৰিমি লেয়াৰ। তেওঁলোকে নন ক্ৰিমি লেয়াৰ NCL চাৰ্টিফিকেট। যদি আপোনালোকে NCL লোৱা নাই, মোৰ এইটো নম্বৰত কণ্টেক্ট কৰিলে হ'ল, মই ধুনীয়াকৈ আপোনালোকে NCL এপ্লাই কৰি দিম। কাৰণ আপোনালোকে যেতিয়া OBC বা MOBC হয় তেতিয়া আপোনালোকক NCL নহ'লে কোনো কাম নাই আজিকালি। হয়, মেক্সিমাম এপ্লাই কৰে চাকৰি ক্ষেত্ৰতে হওক বা এনেকুৱা হেৰি টাইপতে হওক, আপোনালোকক মেক্সিমাম OBC বা MOBC হ'লে NCL চাৰ্টিফিকেট লাগিবই। ইয়াৰ পিছতে আহি গ'ল আপোনালোকক কেনেকৈ এপ্লাই কৰিব লাগে ইয়াত দিয়া আছে। কিন্তু আপোনালোকে যদি নিজে এপ্লাই কৰিব নোৱাৰে, মোৰ এইটো ফোন নম্বৰ মোক কণ্টেক্ট কৰিলে হ'ল, মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম। ইয়াৰ পিছত আহি গ'ল ইয়াত ইম্পৰ্টেণ্ট ডেটছখিনি দিয়া আছে যে কেতিয়া নটিফিকেশ্যন দিছিলে, 16 তাৰিখে দিছিলে, আৰু এপ্লাই ষ্টাৰ্ট হৈছে 18 তাৰিখে, আৰু পৰীক্ষা হ'ব এপ্লাই এণ্ড হ'ব 10 জুলাই। আৰু এক্সাম কেতিয়া হ'ব মই এতিয়ালৈকে গম পোৱা নাই, যিহেতু মই আপোনালোকক যেতিয়াই নটিফিকেশ্যন আহে মই নিশ্চয় শ্বৰ্ট ভিডিঅ' এটা বনাই হ'লেও আপোনালোকক জনাই দিম। সেইকাৰণে মই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। তেতিয়াহ'লে ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিয়ক, কাৰণ মই এনেকুৱা ভিডিঅ' চাই থাকোঁ। আৰু পাৰিলে লাইক এটা কৰি দিয়ক, বহুত বেছি ভাল লাগে। তেতিয়াহ'লে মই নিপুজ শইকীয়া চাইনিং অফ।